পূৰ্ণগতিত পঞ্চম সৰ্বভাৰতীয় ব্ৰহ্মপুত্ৰ স্কোৱাছ চেম্পিয়নশ্বিপ 2025 প্ৰতিযোগিতাৰ চতুৰ্থ দিনা উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা। ল'ৰাৰ 11 অনুৰ্ধ শাখাৰ ফাইনেলত অসমৰ আয়ান কৌশিক, অসমৰ প্ৰশংসাত পঞ্চমুখ পদ্মশ্ৰী জ্যোৎস্না চিনাপ্পা। যোৱা 18 এপ্ৰিলৰ পৰা RG বৰুৱা ক্ৰীড়া প্ৰকল্পৰ স্কোৱাছ কোৰ্টত অনুষ্ঠিত হোৱা পঞ্চম সংখ্যক সৰ্বভাৰতীয় ব্ৰহ্মপুত্ৰ স্কোৱাছ চেম্পিয়নশ্বিপ 2025 মঙলবাৰে আবেলি অন্ত পৰিব। অসম স্কোৱাছ ৰেকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত এই ৰেংকিং চেম্পিয়নশ্বিপত ভাৰতৰ 22খন ৰাজ্যৰ 250ৰো অধিক প্ৰতিযোগী তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। সোমবাৰে চতুৰ্থ দিনা প্ৰতিযোগিতাস্থলীত উপস্থিত হ'ল মন্ত্ৰী পীযুষ হাজৰিকা। মন্ত্ৰীগৰাকীক সংগ দিলে অসম স্কোৱাছ ৰেকেট সন্থাৰ সভাপতি চিৰাদিত্য দেৱ, উপসভাপতি ৰাজীৱ বৰা, সম্পাদক ৰাকেশ তিৱাৰী, আয়োজক সমিতিৰ অধ্যক্ষ প্ৰশান্ত প্ৰতিম কাটকটীয়াসহ কেইবাগৰাকীও সক্ৰিয় ক্ৰীড়া সংগঠকে। তেওঁ কেইবাখনো মেচ উপভোগ কৰাৰ উপৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰি শুভেচ্ছা জ্ঞাপন কৰে। তদুপৰি এই প্ৰতিযোগিতাখন সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে আয়োজক অসম স্কোৱাছ ৰেকেট সন্থাক অভিনন্দন জনালে মন্ত্ৰীগৰাকীয়ে। পঞ্চম ব্ৰহ্মপুত্ৰ নেশ্যনেল স্কোৱাছ চেম্পিয়নশ্বিপ আমাৰ অসমত চলি আছে যোৱা 3 দিন ধৰি। অহাকালি ফাইনেলৰ দিন। আচলতে অহাকালি মোক আয়োজকসকলে, বিশেষকৈ আমাৰ প্ৰাক্তন বিধায়ক চিলাদিত্য দেৱ ডাঙৰীয়া আৰু আমাৰ প্ৰশান্ত কাটকটীয়া ডাঙৰীয়া আয়োজক সমিতিৰ সভাপতি, তেখেতসকলে অহাকালি মাতিছিলে। অহাকালি বিশেষ কামৰ বাবে মই গুৱাহাটীত থাকিব নোৱাৰিম, আজি আহিলোঁ। যোৱাবাৰো ইয়ালৈকে আহিছিলোঁ। আহি এটা কথা বুজিছোঁ যে আমাৰ অসমখন আচলতে সঁচাকৈয়ে এখন খেলৰ কেপিটেল হ'বলৈ গৈ আছে বা ইতিমধ্যেই হৈছে। আজি 252টা প্লেয়াৰ সমগ্ৰ ভাৰতবৰ্ষৰ পৰা ইয়ালৈকে আহিছে স্কোৱাছ চেম্পিয়নশ্বিপত ভাগ ল'বলৈ। আনকি কেইজনমান প্লেয়াৰ ভাৰতৰ বাহিৰৰ পৰাও আহিছে। এয়া আমাৰ কাৰণে খুব ভাল কথা আৰু খেলুৱৈসকলৰ লগতো মই আলাপ আলোচনা কৰিলোঁ, মত বিনিময় কৰিলোঁ। তেওঁলোকো আয়োজক সমিতিৰ আয়োজনত অত্যন্ত সুখী। ভৱিষ্যতে অসমলৈকে তেওঁলোক আহিবলৈ আগ্ৰহী। এই কথা বতৰাবিলাকে অসমৰ সন্মান বৃদ্ধি কৰে। অসমৰ প্লেয়াৰসকলেও খুব ভাল খেলিছে, সেইটো এটা অন্যতম আমাৰ কাৰণে গৌৰৱৰ কথা। এনেকৈ আমি সকলোৱে খেলত মনোনিৱেশ কৰিব লাগে, যাতে আমি আকৌ কৈছোঁ অসমখনৰ সন্মান আগুৱাই লৈ যাব পাৰোঁ। পঞ্চম সৰ্বভাৰতীয় ব্ৰহ্মপুত্ৰ স্কোৱাছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছে পদ্মশ্ৰী তথা ভাৰতীয় স্কোৱাছ ক্ষেত্ৰৰ তাৰকা খেলুৱৈ জ্যোৎস্না চিনাপ্পাই। অসমত আয়োজিত এই প্ৰতিযোগিতাৰ ব্যৱস্থাপনাক লৈ সুখী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈগৰাকী। Well, firstly, I'm very happy to be here playing this tournament. The last time I played in Guwahati was for the SAF Games, and it's great to be back in this, wonderful facility. The tournament is being run really, really well. A lot of good players have come here, and so today for me, being in the semis and now making it to the finals, I'm very happy to be in the finals tomorrow. I think they've done such a wonderful job with this tournament. I hope they continue to have this tournament and actually add more tournaments to the calendar. Bigger, better. You try and get more. Try and have a PSA here. I think that should be their next goal, which I'm sure they're working and thinking about it, because the more exposure we have of the sport and our players, and of course the state government here has been so supportive. So many ministers have come, watched, which is really wonderful to see. And I really encourage and support that squash becomes a much bigger sport here in Guwahati. ইফালে ল'ৰাৰ 11 অনুৰ্ধ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে অসমৰ আয়ান কৌশিকে। এয়া অসমৰ স্কোৱাছ ক্ষেত্ৰৰ বাবে এক ইতিহাস বুলি উল্লেখ কৰিলে অসম স্কোৱাছ ৰেকেট সন্থাৰ সম্পাদক ৰাকেশ তিৱাৰীয়ে। আজি আমাৰ অসমৰ এটা ল'ৰা under-11 ফাইনেলত গৈ পাইছে। দিছ ইজ মানে এ হিষ্ট্ৰী ফৰ আছাম। ফৰ দি ফাৰ্ষ্ট টাইম under-11ত আমাৰ এটা ল'ৰা আয়ান কৌশিক, তাই ফাইনেলত খেলিব যোৱাকালি, অহাকালি ৰাতিপুৱা 8:30 বজাত। মঙলবাৰে প্ৰতিযোগিতাৰ অন্তিম দিনা পুৱা 7:30 বজাৰ পৰা মুঠ 14টা শাখাত অনুষ্ঠিত হৈছে ফাইনেলৰ মেচ। তদুপৰি আবেলি অনুষ্ঠিত হ'ব লগা সামৰণি অনুষ্ঠানত উপস্থিত থাকিব আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, BCCIৰ সচিব দেৱজিৎ শইকীয়া, অলিম্পিয়ান তথা তাৰকা আৰ্চাৰ জয়ন্ত তালুকদাৰ। আমাৰ গোটেই দিন কালি ফাইনেলছ হ'ব। ভেৰিয়াছ কেটেগৰিজ আমাৰ altogether 14 categories আছে. So
অল দি কেটেগৰিজ আমাৰ ৰাতিপুৱা 7:30 বজাৰ পৰা আমাৰ খেলটো আৰম্ভ হ'ব আৰু আমি 3:30 ফাইনেলটো শেডিউল কৰিছোঁ তাৰপিছত আমাৰ লগে লগে 20 মিনিটৰ পিছত ফাইনেল শেষ হ'ব লগে লগে আমাৰ ক্লোজিং চেৰেমনি আমি খুব মানে গৌৰৱৰ কথা আমাৰ কাৰণে DGP হৰমিত সিংজী আহি আছে তেখেত নিজে এটা স্কোৱাছ প্লেয়াৰ আছে আৰু দেৱজিৎ শইকীয়া আমাৰ BCCI জেনেৰেল সেক্ৰেটাৰী আহি আছে আৰু জয়ন্ত তালুকদাৰ আমাৰ আৰ্চাৰী অলিম্পিয়ান তেখেতে আহি আছে ক্ৰীড়ানুৰাগীৰ আশা সাফল্যমণ্ডিত হওক ৫ম সংখ্যক সৰ্বভাৰতীয় ব্ৰহ্মপুত্ৰ স্কোৱাছ চেম্পিয়নশ্বিপ 2025 এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক অসমৰ স্কোৱাছ খেলুৱৈ ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 ৱেবছাইট www.aipguwahati.in